শিৱসাগৰ ছোৱালী কলেজৰ হীৰক জয়ন্তী বৰ্ষৰ শুভাৰম্ভ। ৬০টা গৌৰৱোজ্জ্বল বৰ্ষ গৰকিলে উজনি অসমৰ অন্যতম নাৰী শিক্ষাৰ প্ৰতিষ্ঠান শিৱসাগৰ ছোৱালী কলেজে। এই উপলক্ষে সোমবাৰে বৰ্ষজোৰা কাৰ্যসূচীৰে হীৰক জয়ন্তীৰ শুভাৰম্ভ কৰা হয়। ৬০খন পতাকা উত্তোলনেৰে শুভ আৰম্ভণি কৰা হয় অনুষ্ঠানৰ। ১৯৬৪ চনত ঐতিহাসিক শিৱসাগৰ পুখুৰীৰ পাৰত উজনিৰ নাৰী শিক্ষাৰ অভিকেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা হৈছিল শিৱসাগৰ ছোৱালী কলেজৰ। এবছৰ দুবছৰকৈ ৬০টা বৰ্ষ গৰকা শিৱসাগৰৰ অগ্ৰণী শিক্ষানুষ্ঠানখনে নাৰী সমাজলৈ কঢ়িয়াই আনিছে উচ্চ শিক্ষাৰ এক নতুন দিগন্ত। সোমবাৰে শিৱসাগৰ সমাজ জীৱনৰ বিভিন্ন ক্ষেত্ৰৰ গণ্যমান্য ব্যক্তিয়ে মহাবিদ্যালয় প্ৰাংগণত আয়োজন কৰা পতাকা উত্তোলনত ভাগ লোৱাৰ লগতে ৬০খন পতাকা উত্তোলনৰ লগতে স্মৃতি তৰ্পণ, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, প্ৰাচীৰ পত্ৰিকা উন্মোচন, তৰুণ উন্মোচন আৰু মুকলি সভা সম্পন্ন কৰা হয়। শিৱসাগৰ ছোৱালী কলেজৰ হীৰক জয়ন্তী বৰ্ষৰ আজি শুভাৰম্ভ হৈছে। ৬০খন পতাকা উত্তোলনেৰে আজি দিনটোৰ অনুষ্ঠান আৰম্ভ হৈছে। বছৰজোৰা কাৰ্যসূচী আমাৰ হাতত আছে, আমি লৈছোঁ কাৰ্যসূচী। আজি মুকলি সভা অনুষ্ঠিত হ'ব অলপ পিছতে। আমাৰ আজি এখন দুৱাৰ উন্মোচন হ'ল আৰু ইয়াত আলোচনী উন্মোচন আছে। তাৰপিছত মুকলি সভাত আমাৰ কলেজৰে প্ৰাক্তন ছাত্ৰী শ্ৰদ্ধাৰ কৰবী ডেকা হাজৰিকা বাইদেউ আহিব আৰু বিভিন্নজন সদাশয় ব্যক্তিৰ উপস্থিতিত আমাৰ ইয়াত আছে। ইতিমধ্যে বিভিন্ন মানুহ আহিছে। ইয়াত প্ৰাক্তন ছাত্ৰীসকলৰ দিহিঙে দীপাঙে আছে, তেখেতসকলো আহিছে। বৰ্তমানৰ ছাত্ৰীসকল উৎসাহিত হৈছে তেখেতসকলৰ উপস্থিতিত আৰু আমি আশা কৰিছোঁ এই গৌৰৱোজ্জ্বল এই যি বৰ্ষ, এই বৰ্ষত আমি বিভিন্ন কাম হাতত ল'ব পাৰিম। মহাবিদ্যালয়খনৰ উন্নতিৰ বাবে নাৰী শিক্ষাৰ এক অগ্ৰণী অনুষ্ঠান আমি সকলোৱে জানো, শিৱসাগৰ ছোৱালী কলেজ। তাৰ কাৰণে আমি যিমানখিনি পাৰোঁ আমাৰ ফালৰ পৰা আমি চেষ্টা অব্যাহত ৰাখিম। ধন্যবাদ। সকলোকে শ্ৰদ্ধা নিবেদন কৰিছোঁ। শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ হীৰক জয়ন্তীৰ প্ৰাক মুহূৰ্তত এই মহাবিদ্যালয়ে ইতিমধ্যে ৬০টা বৰ্ষ সম্পন্ন কৰিছে। আজি এই প্ৰাক মুহূৰ্তত আমাৰ মনত পৰিছে যিসকল শিৱসাগৰৰ বৰেণ্য ব্যক্তিৰ চেষ্টা, কষ্টৰ, ত্যাগৰ বলত এই মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা হ'ল। সেইসকল ব্যক্তিৰ যদি শ্ৰদ্ধা নাথাকিলেহেঁতেন শিৱসাগৰ এই মহিলা ছোৱালী মহাবিদ্যালয়খন প্ৰতিষ্ঠা নহ'লহেঁতেন আৰু আমাৰ শিৱসাগৰ নগৰৰ লগতে আশে পাশে থকা এই গ্ৰাম্য অঞ্চলৰ মহিলাসকলক শিক্ষিত কৰাৰ ক্ষেত্ৰত আমি হয়তো পিছ পৰি ৰ'লোহেঁতেন। যা হওক, আজি আমি সগৌৰৱেৰে ঘোষণা কৰিছোঁ আৰু আমাৰো সৌভাগ্য যে আমি এটা নিৰ্দিষ্ট সময়ত আমি পৰিচালনা সমিতিৰ সভাপতি হিচাপে এই মহাবিদ্যালয়ৰ দায়িত্ব গ্ৰহণ কৰিছোঁ। আমি পূৰ্বতেও আমি এখন মহাবিদ্যালয়ত অধ্যাপনা কৰিছিলোঁ আৰু এটা আমাৰ নিজৰ চিন্তা চৰ্চা আছে আৰু এটা আমাৰ নিজাববীয়া কৰ্মসূচী আছে যে আমি য'তেই আমি আনুষ্ঠানিকভাৱে দায়িত্ব অৰ্পণ কৰোঁ তাতেই সেই অঞ্চলৰ ব্যক্তিসকলক লগত লৈ আমি যিমান পাৰোঁ সকলোৰে প্ৰচেষ্টাত এখন মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা বা তাৰ যিখিনি অসম্পূৰ্ণ কাম সেইখিনি সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত আমি চেষ্টা চলাম। শিৱসাগৰৰ পৰা মুহিবুল হুছেইনৰ প্ৰতিবেদন, দি নৰ্থ ইষ্ট।